সমগ্ৰ দেশৰ লগতে মৰিয়নি নকছাৰীতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে ধুমধামেৰে উদযাপন কৰা দেখা গ'ল পবিত্ৰ উৎসৱ ঈদ উল জুহা। প্ৰায় 5 শতাধিক লোকে নকছাৰী আঞ্চলিক ঈদগাহ ময়দানত ঈদৰ নামাজ পঢ়ে। এই পবিত্ৰ ঈদৰ নামাজত অংশ লৈ বীৰ লাচিত সেনা অসমৰ মুখ্য সচিব ৰন্তুপানী ফুকন, যুটীয়া প্ৰশাসনিক সচিব যাদৱ দুৱৰা, ব্ৰজেন দহোটীয়া, অনন্ত গগৈ আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে নামাজৰ শেষত সকলোৱে মুস্তাফা কৰে আৰু পথৰ কাষত বহি থকা দুখীয়া লোকসকলক পাৰ্যমানে দান কৰা দেখিবলৈ পোৱা যায়। বীৰ লাচিত সেনা অসমৰ মুখ্য সচিব ৰন্তুপানী ফুকনৰ উপস্থিতিয়ে হিন্দু মুছলিমৰ মাজত ভাতৃত্ববোধ সুদৃঢ় কৰি তোলে। নামাজৰ প্ৰাকমুহূৰ্তত কমিটিৰ বিষয়ববীয়াসকলে জনায় যে যোৰহাট জিলাৰ আয়ুক্ত তিতাবৰ মহকুমা অধিপতি মৰিয়নি ৰাজচক্ৰ বিষয়া বিধায়ক ৰূপজ্যোতি কৰ্মী আৰু সাংসদ গৌৰৱ গগৈয়ে সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে। এই পবিত্ৰ অনুষ্ঠানত উপস্থিত হৈ ৰন্তুপানী ফুকন আৰু ঈদগাহ কমিটিৰ হৈ মামু হাজৰিকাই সাংবাদিকৰ আগত এইদৰে কয়। বাকীলৈ আমি শুভেচ্ছা জনাইছোঁ। শান্তি সম্প্ৰীতিৰ বাৰ্তা খুব শক্তিশালী আৰু বৈজক জাতিটো সমৃদ্ধিশালী হওক। আৰু ইয়াৰ লগে লগে এটা কথা আমি খুব স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে এটা সদায় দেখিছোঁ যে এটা অপশক্তিয়ে হিন্দু মুছলমানৰ নামত এটা ধৰ্মীয় উন্মাদনা সৃষ্টি কৰি ধৰ্মীয় বিষবাস্প সাম্প্ৰদায়িক বিষবাস্প বিয়পাই ধৰ্মীয় উন্মাদনা সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰিছে। এটা শক্তি সদায় আমাৰ মাজত থকা হাতাম পুৰুষে ঐক্য সংগতি বিনষ্ট কৰি আমাৰ মাজত এটা অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে অহৰ্নিশে তেওঁলোকে এটা গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈ আছে। এইটো কোন বিজেপি পাৰ্টি নেকি? কোনটো ক'লে? এই যিটো নহয়, ৰাইজে এই গোটেই বিষয়টো দেখিছে যে এই শক্তিটো সদায় আমাৰ মাজত এটা অবিশ্বাসৰ বাতাবৰণ তৈয়াৰ কৰিবৰ কাৰণে গভীৰভাৱে তেওঁলোকে চেষ্টা কৰি আছে। গতিকে অসমীয়া জাতিটোক ঐতিহ্যবাৰে সূৰ্য বীৰ্যৰে মহিমামণ্ডিত এটা জাতি। গতিকে এই জাতিটোক সদায় আগ্ৰাসী শক্তিক সন্মিলিতভাৱে মানে ইয়াক প্ৰতিহত কৰিছে। গতিকে যেতিয়াই জাতিটোলৈ আগ্ৰাসী মনোভাৱে কোনোবাই আহিছে, আমাৰ ভাষা কৃষ্টি সংস্কৃতিলৈ যেতিয়াই কোনোবাই প্ৰত্যাহ্বান নমাই দিছে, তেতিয়া এই ভূখণ্ডৰ মানুহে কেতিয়াও ধৰ্মীয় ভিত্তিত নহয়, হিন্দু মুছলমান নহয়, এটা অসমীয়া হিচাপে অসমীয়া জাতীয়তাবাদী শক্তিটোক এটা শক্তিশালী ৰূপত কৰি তাক প্ৰতিহত সদায় কৰি আহিছে। গতিকে আজিৰ এই পবিত্ৰ দিনটোত আমাৰ বীৰ লাচিত সেনা মঞ্চৰ ফালৰ পৰা এটাই আহ্বান থাকিব যে আহিবলগীয়া সময়টোত জাতিটোৰ মাজত যি বিভাজনৰ বীজ ৰোপণ কৰিবৰ কাৰণে চেষ্টা কৰিব, জাতিটোক যি খান বান কৰিবৰ কাৰণে চেষ্টা কৰিব, জাতিটোৰ মাজত যি বিশ্বাস অবিশ্বাসৰ এটা বাতাবৰণ তৈয়াৰ কৰিবলৈ চেষ্টা কৰিব, তাক যাতে আমি সন্মিলিতভাৱে প্ৰতিহত কৰিব পাৰোঁ, সন্মিলিত অসমীয়াকে এটা গৌৰৱোজ্জ্বল জাতি হিচাপে যাতে আমি লৈ যাব পাৰোঁ, তাৰ আমি সংকল্প ল'বৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আমি সমূহ নকছাৰীবাসী তথা অসমবাসী আৰু সমগ্ৰ বিশ্বকে আজি পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি অতিকৈ আনন্দিত হৈছোঁ যে আমি ইয়াত নেদেখা এটা আজি দৃশ্য আমি দেখিবলৈ পাইছোঁ যে আমাৰ মাজত আমাৰে হিন্দু ধৰ্মৰ ব্যক্তি হ'লেও আমাৰ মাজত অসমীয়াত্ব জীয়াই ৰখা বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্তুপানী ফুকন ডাঙৰীয়া আহি আমাৰ নামাজত অংশগ্ৰহণ কৰিছে। এয়াই প্ৰমাণ কৰিছে যে আমি অসমীয়া, আমাৰ মাজত ভাতৃত্ববোধ, একতা আৰু অধিক কটকটীয়া হৈ উঠিব বুলি অনাগত দিনত আমি আশা ৰাখিছোঁ। আৰু এই ঈদৰ যোগেদি সমূহ অসমবাসী তথা বিশ্ববাসীক আমি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে আমি ৰন্তুপানী ফুকন ডাঙৰীয়া আৰু তেখেতৰ লগত অহা সতীৰ্থসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে এটি প্ৰতীক হৈছে যে আমাৰ মাজত ভাতৃত্ববোধৰ এটি প্ৰতীক হিচাপে তেখেতসকলে আজি থিয় দিছেহি। অনাগত দিনত আৰু ইয়াতকৈ কটকটীয়া হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু ইয়াকে কৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ নকছাৰী আঞ্চলিক ঈদগাহ ময়দানৰ তৰফত। মৰিয়নিৰ পৰা সূৰ্যৰেখাৰ ৰিপৰ্ট, নিউজ 24 অসম।